কাৰ্বি আংলঙৰ বকলিয়াঘাটত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ বকলিয়াঘাটত আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ আৰ্থিক চেক প্ৰদান। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ কাৰ্বি আংলঙৰ বকলিয়াঘাটত শুভাৰম্ভ কৰে ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেঙে। এই সন্দৰ্ভত আজি বকলিয়াঘাট ৰুকাছেন মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত বকলিয়াঘাট ৰুকাছেন মহাবিদ্যালয়, বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2 শতাধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ ধনৰ চেক প্ৰদান কৰা হয়। চেক পাই উৎফুল্লিত ছাত্ৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত মামাক জনালে ধন্যবাদ। নমস্কাৰ, মোৰ নাম দেমুতি মুছাৰী। আজি নিযুত মইনা আঁচনি পাই আমি বহুত হেপ্পী হৈছোঁ। তাৰ লগতে এম ছাৰ, এম এল এ ছাৰৰ বিদ্যা সিং ছাৰৰ ধন্যবাদ জনাইছোঁ আৰু চিফ মিনিষ্টাৰৰ ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম মৌচুমী দাস। আজি আমি নিযুত মইনা আঁচনি পোৱাৰ কাৰণে বহুত আনন্দিত হৈছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আৰু বিদ্যা সিং এম এল এ বিদ্যা সিং ছাৰক, বিদ্যা সিং ইংলেণ্ড ছাৰক ধন্যবাদ বহুত আৰু আগলৈ এনেকুৱা আঁচনি আমি পাই থাকোঁ। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি মধুৰাম লেখথেসহ বহু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ পৰা হৈ থকা এই যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। কিমান ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে বা গ্ৰেজুৱেশ্যন দি পেলাই পোষ্ট গ্ৰেজুৱেশ্যন পঢ়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। কাৰ্বি আংলঙৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট, বাৰ্তা 8Z।